কেইটামান ভাইৰেল মেছেজ যুৱতীক অশ্লীল ইংগিত এজন গণ্যমান্য ব্যক্তিৰ মোৰ লগত গুৱাহাটীলৈ আহা তোমাৰ কাম হৈ যাব বিশ্বাস কৰা কোনেও গম নাপায় বিশেষভাৱে এতিয়া ভাইৰেল হৈ পৰিছে এই মেছেজ কেইটাই এতিয়া খলকনি যোগোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ ৰাজনীতিটো কি আছিল এই বিশেষ মেছেজ কেইটা প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকক আমি সবিস্তাৰে ঘটনা সন্দৰ্ভত জনাম ভাইৰেল এই মেছেজ কেইটাত কি আছে এবাৰ চাই লওক ভাইৰেল মেছেজ কেইটাত উল্লেখ কৰা হৈছে ইউ আৰ ভেৰি বিউটিফুল হট এণ্ড হ্যাঁ ভালো লাগে একদিন আসো গুৱাহাটী না তোমাকে নিজের ভাবে বললাম ইউ আর ভেরি হট এন্ড সেক্সি না তুমি যখন সামনে থাকো তখন ফিলিংস আছে খুব গুৱাহাটী চলো একদিন সারা দিন থেকে আসি না কেজো জানবে না চুপচাপ তোমার ডেট কবে তোমার কাজ করে দিব চিন্তা করে না শুধু একবার চলো চিন্তা করতে হবে না শিওর শুধু একবার চলো গুৱাহাটী আমার খুব ইচ্ছা তোমার সাথে করতে এই মেছেজ কেইটা ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া যেন ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলা পৰিলক্ষিত হৈছে প্ৰকৃতাৰ্থত এই মেছেজ কেইটা ফেক নে অৰিজিনেল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে জানিব পৰা মতে বিজেপি নেতা ইএম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে পিছে বিজেপি নেতা ইএম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে এই ভয়ংকৰ ষড়যন্ত্ৰ কাৰ কোনে আৰু কিয় অৰূপদেৰ বিৰুদ্ধে নামিছে ষড়যন্ত্ৰত যুৱতীক অশ্লীল মেছেজ দিয়া দেখুৱাই কি ষড়যন্ত্ৰ ৰচিবলৈ যত্ন কৰিছে অৰূপ কুমাৰ দেৰ বিৰুদ্ধে জানিব পৰা মতে বৰ্তমান সময়ত অৰূপ কুমাৰ দে আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হৈছে অৰূপ কুমাৰ দে উল্লেখ কৰিছে যে তেখেতৰ নামত ভুৱা একাউণ্ট খুলি তেখেতৰ নাম্বাৰত ভুৱা একাউণ্ট খুলি এতিয়া এনেদৰে তেখেতৰ বিষয়ে অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে সন্মুখত যিহেতুকে 2024 বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলশৰে বিটিআৰত নিৰ্বাচন খেলাৰ মন মেলা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিততে হয়তো তেখেতৰ বিৰুদ্ধে এতিয়া ষড়যন্ত্ৰ ৰচনা কৰা পৰিলক্ষিত হৈছে কোনো দুষ্ট চক্ৰই এগৰাকী যুৱতী বা মহিলাক ব্যৱহাৰ কৰি সহজে যিকোনো এজন লোকক বদনাম কৰিবলৈ সহজ এই পন্থালৈয়ে বিটিআৰৰ ইএম অৰূপ দেৰ বিৰুদ্ধে কুৎসিত ৰচনা কৰিছে কোনো লোকে কিছুদিন পূৰ্বে ইএম অৰূপ কুমাৰ দে এগৰাকী যুৱতীক মেছেজ দি অশ্লীল প্ৰস্তাৱ দিয়াৰ মেছেজ দেখুৱাই এতিয়া মোবাইলৰ স্ক্ৰীনশ্বট ভাইৰেল কৰা হৈছে লগতে ব্লেকমেইলিঙো কৰা হৈছে বুলি তেখেতে মন্তব্য কৰিছে কিছুমান বেয়া মেছেজ স্ক্ৰীনশ্বটটো ভাইৰেল হোৱাৰ পিছত মই ইতিমধ্যে কেছ মানে হেৰি কৰিলোঁ এই কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইৰেল হৈছে কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা মানে হেৰি কৰি আছে মোৰ মানে ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে কলাপছ কৰিবৰ বাবে তো সেইকাৰণে মই স্ক্ৰীনশ্বটৰ হেৰিটো লৈ পেলাই মই কোকৰাঝাৰ থানাত কেছ মানে সাজু কৰিলোঁ আৰু আজি প্ৰেছ মিডিয়া বন্ধুসকলৰ ওচৰতো মই কৈছোঁ যে এনেকুৱা নিউজ নতুন নহয় আপোনালোকে জানে যে 1-1.5 বছৰমান আগত বা 2 বছৰ আগতো বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ফটো এডিট কৰি পেলাই বেয়া বেয়া মেছেজ হেৰি কৰি পেলাই মোৰ নামত দি থাকে তো আজি সাংবাদিক বন্ধুসকলক মই কৈ আছোঁ যে এইটো কমপ্লিটলি ফেক আৰু এইটো মোৰ লগত হেৰি নাই আজিকালি এডিটিঙৰ জামানা আজিকালি নাম্বাৰ বহাই দি পেলাই মানে হেৰি কৰা যায় আৰু মই মেছেজবিলাক চাইছোঁ সেই মানে সেই এগেইনষ্ট ছাইডৰ ফালৰ পৰাও চাব মেছেজবিলাক মানে পজিটিভ মানে দুই পক্ষৰ যেটো কনভাৰসেশ্যন আপোনালোকে ভালকৈ চাব বস্তুটো আৰু মোৰ সন্দেহ যে এটাত অৰূপ কুমাৰ দে আৰু এটাত সেম হেৰিত কেতিয়াবা মোৰ নামটো আছে আকৌ নামটো নাই নম্বৰটো আছে দুটা একলগত কেনেকৈ হ'ব পাৰে তো সেইকাৰণে মই কোকৰাঝাৰ থানাত কেছ সাজু কৰিলোঁ আৰু যোনে বদমাইশি কৰিছে চৰকাৰে বা আইনে গৃহীত ব্যৱস্থা ল'ব এতিয়া প্ৰশ্ন হয় দৰাচলতে কাৰ ষড়যন্ত্ৰৰ বলি হ'বলৈ গৈ আছে অৰূপ কুমাৰ দে প্ৰকৃতাৰ্থত কোনে এনেদৰে উন্নত প্ৰযুক্তিগত বিদ্যা ব্যৱহাৰ কৰি মেছেজসমূহ এডিট কৰি ভাইৰেল কৰিছে সেয়া সময়ত হ'ব লক্ষণীয়
ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ এনি গুৱাহাটী।